আজি বঙাইগাঁও জিলা সাহিত্য সভা ৩০তম প্ৰতিষ্ঠা দিৱস মানিকপুৰ শতদল শাখা সাহিত্য সভাৰ সহযোগত মানিকপুৰ আঞ্চলিক পুথিভঁৰালৰ সভাগৃহত পালন কৰা হয়। আজি পুৱাৰ ভাগত অসম সাহিত্য সভাৰ পতাকা উত্তোলনেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে বঙাইগাঁও জিলা সাহিত্য সভাৰ সভাপতি কালীন্দ্ৰ দেৱশৰ্মাই। তাৰ পাছত আলোচনা চক্ৰ আৰম্ভ হয়। আজিৰ দিনটোতে বঙাইগাঁও জিলা সাহিত্য সভাৰ 2025-27 বৰ্ষৰ পূৰ্ণাংগ সমিতিখন গঠন কৰা হয়। আজিৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত বঙাইগাঁও জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক তথা প্ৰাক্তন সভাপতি কৰুণাকান্ত ৰায়ে জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাকালৰ কথাবোৰ পঢ়ি আৱেগিক হৈ পৰে। আজিৰ অনুষ্ঠানটোত জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অশ্বিনী দাস আৰু ৰহনী কুমাৰ চৌধুৰীও উপস্থিত থাকে। মই কালীন্দ্ৰ দেৱ শৰ্মা বৰ্তমান বঙাইগাঁও জিলা সাহিত্য সভাৰ 25-27 বৰ্ষৰ বাবে সভাপতিত্বৰ ভাৰ গ্ৰহণ কৰিছোঁ। আজি বঙাইগাঁও জিলাৰ মানিকপুৰ শতদল শাখাত অনুষ্ঠিত হোৱা আমাৰ প্ৰতিষ্ঠা দিৱসত মই সভাপতিত্ব কৰি মই নিজে গৌৰৱ অনুভৱ কৰিছোঁ আৰু ভূতপূৰ্ব সভাপতিসকলৰ সহায় সহযোগিতাৰে আজিৰ সভাখন সুচাৰুৰূপে মই পৰিচালনা কৰিবলৈ সক্ষম হৈছোঁ। মই ডালিম কুমাৰ সিংহ আৰু এইবাৰ বঙাইগাঁও জিলা সাহিত্য সভাৰ সম্পাদক হিচাপে সেৱা আগবঢ়াবলৈ আগবাঢ়িছোঁ আৰু মই এইখিনিতে সৌভাগ্যৱান বুলি ক'ব বিচাৰিছোঁ যে এই বঙাইগাঁও জিলাৰ প্ৰতিষ্ঠাপক সম্পাদক মোৰ কাষতে থিয় হৈ আছে আৰু নিশ্চয় তেখেতসকলৰ আশীৰ্বাদত বা সহায় সহযোগত আমি আমাৰ পৰিকল্পনা মতে সাহিত্য সভাৰ সাংবিধানিক নিয়ম মতে আমি এই জিলা সাহিত্য সভাখনক আগবঢ়াই লৈ যাবলৈ সমৰ্থ হ'ম। আজিৰ পৰা 1.5 বছৰ আগতে আজিৰ তাৰিখতে অভয়পুৰীত 15 ফেব্ৰুৱাৰী আজি অভয়পুৰীত বঙাইগাঁও জিলা সাহিত্য সভাৰ জন্ম হৈছিল আৰু এই দিনতে স্বৰ্গীয় মহেশ দাসক সভাপতি আৰু আমাক সম্পাদক হিচাপে লৈ এখন জিলা সমিতি গঠন কৰা হৈছিল। তাৰপিছত আজি 30 বছৰ পিছত আমি নতুন সমিতি এখন পালোঁ। আজি এই সমিতিৰ সভাপতি মাননীয় কালীন্দ্ৰনাথ শৰ্মাদেৱ আৰু সম্পাদক ডালিম মেধি ডাঙৰীয়া ডালিম সিংহ ডাঙৰীয়া। গতিকে তেখেতৰ নেতৃত্বত তেওঁলোকৰ নেতৃত্বত যাতে বঙাইগাঁও জিলা সাহিত্য সভাই নতুন এটা গতি লাভ কৰে, মই ভাবোঁ যে জিলা সাহিত্য সভাই ৰাইজৰ যিবিলাক গঠনমূলক সমালোচনা আছে সেইবিলাক গ্ৰহণ কৰিব, যিবিলাক ধ্বংসমূলক সমালোচনা আছে সেইবিলাক গ্ৰহণ কৰিব নালাগে। মই ভাবোঁ ৰাইজে নিশ্চয় আমাৰ প্ৰতি জিলা সাহিত্য সভাৰ প্ৰতি যিবিলাক নেতিবাচক দৃষ্টিভংগী আছে, নেতিবাচক দৃষ্টিভংগী আমাৰ কাৰ্যৰ জৰিয়তে যাতে ইতিবাচকলৈ ৰূপান্তৰিত হয়, মই তাকে আশা কৰিছোঁ আৰু প্ৰতিষ্ঠাপক সভাপতি হিচাপে মই এইখিনিকে কামনা কৰিছোঁ। আজি 63তম বঙাইগাঁও জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসত মোৰ ফালৰ পৰা প্ৰাক্তন সভাপতি হিচাপে নতুন সমিতি লৈ আমাৰ যিখন কাৰ্যনিৰ্বাহক সভা কালীন্দ্ৰ প্ৰসাদ দেৱশৰ্মাক সভাপতি ৰূপে লৈ আৰু মূল সম্পাদকৰ দায়িত্বত ডালিম সিংহ এই দুগৰাকী ব্যক্তিলৈ বিশেষভাৱে তেওঁৰ কাৰ্যনিৰ্বাহখন আজি গঠন কৰি দিয়া হ'ল আৰু আশা কৰোঁ এই কাৰ্যনিৰ্বাহকখনৰ দ্বাৰা আমাৰ যাতে প্ৰতিটো শাখাৰ আশা আকাংক্ষাৰ পূৰ্ণ ৰূপায়ণ অসম সাহিত্য সভাৰ সংবিধানৰ ভিত্তিত কৰিব পাৰে, তাকে আশা কৰি মই আমাৰ নৱনিযুক্ত সভাপতি আৰু সম্পাদকলৈ আবেদন থাকিল। নমস্কাৰ। আজি আমাৰ বঙাইগাঁও জিলা সাহিত্য সভাৰ 30তম প্ৰতিষ্ঠা দিৱস আৰু এই প্ৰতিষ্ঠা দিৱসত আজি আমি অংশগ্ৰহণ কৰি সঁচাকৈয়ে বৰ আনন্দিত হৈছোঁ। যোৱা বছৰত কাৰ্যনিৰ্বাহক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিলোঁ আৰু এই বছৰ বঙাইগাঁও জিলা সাহিত্য সভাৰ যি আমাৰ আকাশ অনুষ্ঠান, সেই আকাশ অনুষ্ঠানৰো মই কাৰ্যকৰী সভানেত্ৰী হিচাপত আজি মই কাৰ্যভাৰ ল'লোঁ আৰু আগন্তুক দিনত আমাৰ বঙাইগাঁও জিলা সাহিত্য সভাই যাতে
দপদপে উন্নতি কৰিব পাৰে, আগলৈ আগবাঢ়ি যাব পাৰে। তাৰ কাৰণে আমাৰ নতুন সভাপতি আৰু সম্পাদকলৈ শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰি এইখিনিতে মই মোৰ বক্তব্য সামৰিছোঁ। বঙাইগাঁও জিলাৰ 63তম প্ৰতিষ্ঠা দিৱস। আজি এই কমিটিখন থাকি সঁচাকৈ খুব ভাল লাগিল আৰু ইয়াত যিসকল ব্যক্তি আছে সেইসকলক মই শ্ৰদ্ধা জনাইছোঁ। কাৰণ মই একেৰাহে 10 বছৰ মানে 5টা কাৰ্যকাল, 2 বছৰ 5টা কাৰ্যকাল ইয়াত কাৰ্যনিৰ্বাহ কৰি আছোঁ। আজি আকৌ নতুনকৈ মই সন্মানীয় ব্যক্তি হিচাপে সদস্য হিচাপে ইয়াত ইনভলভ হ'বলৈ পাই মই নথৈ আনন্দিত হৈছোঁ। আৰু আজি এই কাৰণতে আনন্দিত হৈছোঁ যে আমাৰ অসম সাহিত্য সভাৰ লগতেই বঙাইগাঁও জিলা সাহিত্য সভাখনৰ যাতে দপদপে উন্নতি কৰিব পাৰে তাৰ কাৰণে মই তেখেতসকলক আহ্বান জনাইছোঁ, ধন্যবাদ জনাইছোঁ।